কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেন্ট কৰি আছে তোমালোকক মই মানে আমাৰ অসমৰ মানে যোনটো ফিজিক্যাল কোন তাৰিখৰ পৰা যোৰহাট শিৱসাগৰ তেজপুৰ কোন তাৰিখৰ পৰা হ'ব মানে বহুতে কমেন্ট কৰি আছে ঠিক আছে তো তোমালোকক মই কম ফিজিক্যাল ডেট কেতিয়া পৰা ম্যাক্সিমাম কেতিয়া পৰা ষ্টাৰ্ট হ'ব পাৰে তোমালোকৰ ঠিক আছে তো ভিডিও যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা তো এয়াৰো যোনটো তোমাৰ পটিয়ালা আছিলে এয়াৰো পটিয়ালাৰ মানে অলৰেডি ফিজিক্যাল ষ্টাৰ্ট হৈ গৈছে মানে অসমৰ বাহিৰৰ এয়াৰো পটিয়ালা লক্ষ্ণৌ সাইডত তোমালোকৰ ফিজিক্যাল ষ্টাৰ্ট হৈ গ'ল কিন্তু আমাৰ অসমৰ অলপ লেটকে হয় কাৰণ তা মানে সেইফালৰ পৰা মানে আহি থাকে মানে আমাৰ অসমত একেবাৰে লাষ্ট ডেটটো লাষ্টলৈ পৰেগে কাৰণ মানে তোমালোকৰ ষ্টেট ৱাইড হয় ন এতিয়া অসম বাহিৰৰ পৰা হৈ আছে তোমালোকৰ পটিয়ালা সেইটো সাইড মানে অলৰেডি হৈ গ'ল মানে হৈ আছে মানে তেওঁলোকৰ ফিজিক্যাল তো তোমালোক কিমান লৰা দিছে কিমানটা ৰখাইছে তাই এটা আপডেট দিম ভাবিছো তাতে তোমালোকে এটা প্ৰেৰণা পোৱা সেই কাৰণে মই ভিডিওটো বনাই দিছো তো এয়াৰ পটিয়ালাত মানে এটা গ্ৰুপত 90 প্লাস মানে লৰা চাই 100 তেনেকে দৰাইছে আৰু তাৰ মাজত মানে 30টা 35টা তেনেকে ৰখাইছে মানে এটা গ্ৰুপত মানে গম পায় ফাৰ্স্ট গ্ৰুপত যদি সোমাব পাৰে এক্সিলেন্ট মাৰ্ক পাবা 60 মাৰ্ক আৰু সেকেন্ড গ্ৰুপত গুড মাইতে তোমালোকে 48 মাৰ্কস পাবা ঠিক আছে তোমালোক মই এটোৱে কম তোমালোকে এক্সিলেন্ট মাইবলে ট্রাই কৰিবা আৰু মই কৈছিলো যে লং ৰানিংৰ প্ৰেক্টিস কৰি থকা ঠিক আছে মই যেতিয়া ভিডিও চাইছো এয়াৰ পটিয়ালা বহুত লয় ফাৰ্স্ট টাইম সোমাই গৈছে মানে যোনবোৰ এক্সিলেন্ট বহুতে মানে পঢ়াখনত কমজোৰ থাকিলে দৌৰা পাতিত অকমান মানে কি তোমালে গম পায় সব লোৱা ফিজিক্যালত মানে এক্সিলেন্ট নাথাকে কিন্তু কিছুমান লোক পঢ়াটো এক্সপার্ট থাকে ফিজিক্যালটো এক্সপার্ট থাকে তো বহুত লোৱা এক্সিলেন্ট যোনটো 5 মিনিট 30 সেকেন্ড যিমান মানে লৰা সোমাই মানে তাৰ আগতে বহুত লৰা সোমাই দিছে মানে সেইকাৰণে মই এটোৱে কম তোমালোকে ভালদৰে প্ৰেক্টিস কৰা ঠিক আছে কাৰণ এবা কম্পিটিশন কাটঅপটো হাই যাব মানে গম পায় বহুত লৰা চাকৰি বিচাৰি আছে আৰু তেনেকে তোমালোকো যেনেকে বিচাৰি আছে বহুতে মানে চাকৰিটো কাৰণে কেনেকে চাকৰি ল'ব পাওঁ তাৰে এখন মানে বহুত কষ্ট কৰি আছে তো সেইকাৰণে কাটঅপটো হাই যাব মানে তো এয়াৰ পটিয়ালা অলৰেডি ষ্টাৰ্ট হৈ গ'ল ফিজিক্যাল আমাৰ অসমৰ হ'ব আপাৰ আসাম লোৱাৰ আসাম মিডিল আসাম যোৰহাট শিৱসাগৰ তেজপুৰ পৰা ধৰি নগাঁও মৰিগাঁও সবৰে হ'ব এয়াৰো নাৰংগী বহুতে কমেন্ট কৰি আছে তোমালোক কেতিয়া পা হ'ব তো লিষ্ট অহা নাই অলপমান তোমালোকে অলপমান দিন ওয়েট কৰা কিন্তু এতিয়ালৈকে লিষ্ট অহা নাই লিষ্ট আহিলে তোমালোকে গম পাই যাবা ঠিক আছে কাৰণ এতিয়ালৈকে মানে লিষ্ট অহা নাই কাৰণ অসমৰ লাষ্টলৈ হৈ যোৱা আমাৰ জুলাইত হৈছিল ঠিক আছে জুলাইত আমাৰ হৈছিল কিন্তু এবাৰ তোমালোকৰ যেহেতু লেটকে হৈছে ন লেটকে মানে এপ্লাই চলিছে আৰু লেটকে মানে এপ্লাই চলাৰ কাৰণে তোমালোকৰ ফিজিক্যালটো অকমান মানে লেটকে হ'ব কিন্তু সেপ্টেম্বৰত ধৰি থোৱা এতিয়া আগষ্টত তোমালোকে যিমান পাৰা প্ৰিপাৰেচন চলাই লোৱা সেপ্টেম্বৰত সময় নাথাকিব সেইকাৰণে মই তোমালোকক এটোৱে কৈছো তোমালোকে ৰানিংটো তোমালোকৰ যদি এক্সিলেন্ট হোৱা নাই প্লিজ তোমালোকে লং ৰানিংৰ প্ৰেক্টিস কৰা আৰু লং ৰানিং প্ৰেক্টিস কৰাৰ লগে তোমালোকৰ আৰামছত মানে যদি এক্সিলেন্ট টাইমিং লৈ আহিব পাৰা মানে তোমালোকে চাকৰিটো ফিক্স বুলি ধৰি থোৱা ঠিক আছে আৰু এয়াৰ পটিয়ালা হক লক্ষ্ণৌ সাইডে তোমালোকৰ ফিজিক্যাল এয়াৰ পটিয়ালা ষ্টাৰ্ট হৈ আছে লক্ষ্ণৌ সাইডৰ তেওঁলোকৰ হৈ গৈছে ঠিক আছে কিন্তু আমাৰ যোনটো বহুতে কমেন্ট কৰিছে নাৰংগী আৰু কোড হয় নাৰংগী আৰু এবাৰ উদালগুৰিত তোমালোকৰ ফিজিক্যাল হৈছিল তো এবাৰ সকে উদালগুৰিতে হোৱাৰ চান্স আছে যদি কিবা আপডেট আহে জনাই দিম ঠিক আছে কিন্তু এতিয়ালৈকে অসমৰ যিমানখিনি ডিস্ট্ৰিক্ট আছে মানে আমাৰ যোৰহাট এয়াৰ পৰা ধৰি তেওঁলোকৰ মানে ফিজিক্যাল ডেট অহা নাই আহিলে তোমালোক গম পায় কিন্তু আহিলে গম পাই যাবা কিন্তু কেতিয়া আহে পটককে আহি যাব গমে নাপাবা সেইকাৰণে তোমালোকে এডভান্স ফিজিক্যালৰ প্ৰিপাৰেচন কৰি থকা সকলোকে অল দা বেষ্ট আজি মানে নতুনকৈ আপডেট এটা দিম বুলি ভাবিলো আৰু সেইকাৰণে তোমালোকে প্ৰেৰণা এটা দিলো আৰু তোমালোকে প্ৰেক্টিস এৰি নিদিবা ঠিক আছে